হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে? নিশ্চয় ভালে আছে নহয়নে? আজি অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। এয়া দেখিছেনে, বাৰীতে ঢাপতে থকা কচুথু বুটলিছোঁ। নিশ্চয় গমেই পাইছে, হয়, ৰেচিপিটো হৈছে কচুথু কণবিলাহী। আৰু কচুথুত এনে এবিধ শাক দিম, যিবিধ শাক দিলে খাবলৈও টেষ্টফুল হয় আৰু ধুনীয়াকৈ গোন্ধ এটা মাৰে। বোলকচোন, এয়া বাৰীতে থকা কণবিলাহী কেইটামানো ছিঙি লৈছোঁ। কচুথু আৰু কণবিলাহী সৈতে খাবলৈ বহুতেই ভাল। মই বনোৱাৰ দৰে আপোনালোকে বনাই খাবচোন। কেনেকুৱা হয় কমেণ্ট বক্সত জনাবচোন। ইয়াত দেখিছেনে, বিলাহী তুলতুলীয়া হৈ আছে। মই বুটলি থকা দেখি কণবিলাহী ছোৱালীজনীও পাই গ'লি। বোলকচোন, মই এয়া ধুনীয়াকৈ ধুই ল'লোঁ কচুথুখিনি। এয়া কণবিলাহী, কচুথু, এয়া মচন্দৰী। গম পালেই নহয়, কচুথুত মচন্দৰী দি খাবলৈ বহুতেই ভাল লাগে আৰু চেণ্ট এটাও দিয়ে, মুখা মুখা কৰি থাকে। আপোনালোকে কেনেদৰে খায় মোক কমেণ্টত জনাবচোন, ময়ো ট্ৰাই কৰিম। এয়া গেছটো অন কৰি কেৰাহীখন পাতি দি গৰম হোৱাৰ পিছত মই তাত অলপমান তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মিডিয়াম চাইজৰ পিঁয়াজ এটা মিহিকৈ কাটি তাত দি দিলোঁ। পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ, হাতে পাতে লৰাই দিছোঁ। তাতে মই এতিয়া আদা নহৰু পেষ্ট দিছোঁ আৰু জলকীয়া দুটা দি দিছোঁ। দিয়াৰ পিছত এবাৰ ভালদৰে লৰাই দিছোঁ, অকণমান ভাজি লৈছোঁ। তাতে মই এতিয়া বিলাহী দি ভালদৰে লৰাই দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তাতে মই এতিয়া আধা চামুচ হালধি দি আকৌ এবাৰ ভালদৰে লৰাই দিম। মই বনোৱাৰ দৰে খাই চাবচোন। খাই চোৱাৰ পিছত কেনেকুৱা হৈছে কমেণ্টত জনাব। তাতে মই এতিয়া কচুথুখিনি মচন্দৰী আৰুখিনি তাতে দি দিছোঁ। দি এতিয়া মই ভালদৰে এবাৰ লৰাই দিম। প্ৰথমবাৰলৈ যদি মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো প্ৰেছ কৰিবলৈ নাপাহৰিলে। শেষলৈকে ভিডিঅ'টো চাই কেনেকুৱা হৈছে জনাব দেই। এতিয়া মই সৰু চামুচে 2 চামুচ নিমখ দিছোঁ। আপোনালোকে সোৱাদ অনুযায়ী নিমখখিনি দিব। আকৌ এবাৰ মই ভালদৰে লৰাই দিছোঁ। ইয়াৰ পিছত ভালদৰে লৰাই ঢাকোন এখন লগাই দিছোঁ। অলপমান সিজাৰ পিছত আকৌ ঢাকোনটো খুলি মই এতিয়া লৰাই দিম। কম জুইতে সিজাছোঁ, মই পানী ব্যৱহাৰ কৰা নাই, কম ভাপত সিজাছোঁ। এয়া দেখিছেনে, এতিয়া লৰাই দি আকৌ ঢাকোন এখন লগাই থৈ দিছোঁ। 2 মিনিটৰ পিছত ঢাকোনটো খুলি এয়া দেখিছেনে, সিজি গৈছে ধুনীয়াকৈ। এতিয়া মই হাতা পাতে অলপমান ভাঙি দিছোঁ, দেখিছেনে, মিহি হৈ যাবৰ কাৰণে এনেদৰে ভাঙি দিছোঁ। ভাঙি দিয়াৰ পিছত আকৌ মই ঢাকোন এখন লগাই অকণমান টাইম সিজিবৰ কাৰণে থৈ দিলোঁ। থৈ দিয়াৰ পিছত আকৌ এয়া চাওক হৈ গৈছে। ঢাকোনটো খোলাৰ পিছত এয়া দেখিছেনে কি ধুনীয়া হৈছে। এয়া আমাৰ ফাইনেলি হৈ গ'ল। এয়া দেখিছেনে, পানী অকণো ব্যৱহাৰ নকৰাকৈ ভাপতে ধুনীয়াকৈ আমাৰ কচুথুৰ ভাজিখিনি হৈ গৈছে। মই জুম কৰি দেখুৱাই দিছোঁ। এয়া দেখিছেনে, দেখাতকৈ কিন্তু গোন্ধটো ধুনীয়া লাগিছে।